কিছু ল'ৰাটোক ভালকে বনাই মোক খুৱাবলৈ ক'ব। তেওঁ মনে মনে মিচিকীয়া হাঁহি এটা মাৰিব। গম পাইছেনে কথাটো? মিচিকীয়া হাঁহিটো এইকাৰণে মাৰিব যে এওঁ একোৱেই নাজানে, মোৰ ল'ৰাটোৰ কাৰণে ইলিচ মাছটো কিয় দিলে। এই ল'ৰাটোৰ নামটো নকোৱাহেঁতেন তেওঁ বাচি যায়, যে আপোনাৰ ঘৰলৈ দিছো বুলি যদি ক'লেহেঁতেন তেতিয়াহ'লে তেওঁ সেই উপহাৰটো শ্ৰেষ্ঠ হ'লহেঁতেন। ঠিক সেই ধৰণে আমি কোনোবাই পলিচি খুলি থাকিলেই চব মানুহকে একেটা কথাই কৈ দিব নালাগে যে আপুনি ইউনিট এটা খোলক, ইউনিট এটা খোলক, বা আপুনি আমুক এটা খোলক। যিঘৰ মানুহৰ যিটো প্ৰয়োজন সেই বস্তুটো এট্ৰেক্ট কৰিলেহে আপুনি এট্ৰেক্টিভ। গতিকে প্লেনৰ ক্ষেত্ৰত প্লেন শিকাবলৈ হ'লে কাৰ ঘৰত কি দিব লাগে, যিজন মানুহে বা যিজন এজেণ্টে সেই ফেমিলিটোক জানে, তেওঁলোকৰ আদব কায়দা, তেওঁলোকৰ ধৰণ, তেওঁলোকৰ হেঁপাহ, তেওঁলোকৰ আশা, তেওঁলোকৰ হবি, সেইবিলাক জানি পেলাই তেওঁ মেণ্টেল জাজ কৰিব লাগিব। জাজ কৰি ডেভেলপমেণ্ট অফিচাৰক ক'ব লাগিব যে ছাৰ এওঁ আকৌ এনেকুৱাই, তাক টক্কৰ দিব লাগিব, তেতিয়াহ'লে বোলে এওঁক এই পলিচিটো দি দিম। গতিকে আমি কি কৰিব লাগিব, প্ৰথমতে আমি কি কৰিব লাগিব, ধুনীয়াকে প্ৰথমে বাহৰখন পাতি ল'ব লাগিব। এওঁক কোনটো বস্তু দিম, কোনটো কৰিম, এনেকুৱাখিনি কৰি লোৱাৰ পাছত আমি ডাইৰেক্ট যদি আনে কৰা পলিচিটোকে যদি বেলেগ ঘৰত দিওঁ, এই ধৰণে কিন্তু আমি ছাকচেছ নহওঁ। এইটো অকণমান কোৱাচোন। হয়, বহুত বহুত ধন্যবাদ। বহুত বহুত মূল্যৱান আপুনি কথা কৈছে, যিবিলাক প্ৰেক্টিকেল লাইফত আমাৰ একেবাৰে প্ৰয়োজন। মানে কি কয়, আপুনি গ্ৰাছ ৰুট লেভেলত তাৰমানে ফিল্ডত গ'লে যে কাষ্টমাৰক যিটো এট্ৰেকশ্যন কৰিবৰ কাৰণে যিখিনি আইডিয়া, সেইখিনি ইমান সুন্দৰকৈ বুজাই দিছে, মই নিজে মানে অভিভূত হৈ গৈছোঁ। আপোনাৰ কথাখিনি একাগ্ৰৰে শুনি আছোঁ কণ্টিনিউ প্ৰথমৰ পৰা। এইবিলাক কথা যদি আমাৰ এজেণ্ট বন্ধুসকলে হৃদয়ংগম কৰি যদি আগবাঢ়ি যায়, সম্পূৰ্ণ সফল হ'ব। আপুনি কণ্টিনিউ কৰক। আমি এইবাৰ সদায় বুজাই আছোঁ তেওঁলোকক, আমাৰ টিমটোক। আজি আপোনাৰ ফালৰ পৰাই শুনো, পিছত আমি আকৌ তেওঁলোকক অন্য দিনা ক'ম বাৰু। ঠিক আছে, বুজাই দিছো, ইমানেই আছে। এতিয়া মই এষাৰ কথা ক'ব কৈছো দাদা, অকণমান ইণ্টাৰফেয়াৰ কৰিছো। মই আজি উপস্থিত থকা বন্ধু বান্ধৱীসকলক এটা অনুৰোধ জনাইছো। উপভোক্তা এটা এনেকুৱা সত্তা, যাক মই মোৰ ব্ৰাড মানে LIC ব্ৰাড, মই LIC জন্ম হোৱা দিনৰ পৰা দেখিছো। আপোনালোকে মই উদ্ধৱ দাই আজি মই অকণমান চাইছো, অকণমান তেওঁ কথা কোৱা ভলিউমটো অকণমান মই ডাউন কেতিয়াবা হৈ যায়। আৰু মই তাৰ অৰ্থটো এনেকুৱা পাইছো, আপোনালোকেও মানে কোনোবাক সহযোগ কৰাত অকণমান কৃপণালি কৰিছে। আপোনালোকে ইমানেই প্ৰশ্ন উপস্থাপন কৰক, তেওঁ আপোনালোকৰ ফ্ৰেণ্ড হয়, বিগ ব্ৰাদাৰ ফ্ৰেণ্ড, আৰু এভাৰগ্ৰীণ মানুহ। আপোনালোকে যিকোনো প্ৰশ্নৰ উত্তৰ দিব। গতিকে আপোনালোকে প্ৰশ্নমান বা আপোনালোকৰ সহযোগবিলাক অলপ ওপৰা-ওপৰি হ'ব লাগিব। মানে এভাৰগ্ৰীণ মানুহ এজনৰ লগত কথা কওঁতে তেওঁক মানে বলটো পাছ দিব লাগিব। আমাৰ বলটো খুব কমকে পাছ দিয়াৰ কাৰণে তেওঁ বস্তুটো কম ঢিলাকে কৰি আছে। আপোনালোকক মই অনুৰোধ কৰোঁ, আমাৰ ইয়াতে বহুত বন্ধু বান্ধৱী আছে, মোৰ টিমতো আছে, আৰু বহুত মই 2-এজন চিনাকি হৈছো এনেকে। গতিকে আপোনালোকে নাৰাখি, আপোনালোকে এনেকুৱা প্ৰশ্ন অৱতাৰণা কৰক মনত। আৰু শুনক, মই মাজতে আকৌ ইণ্টাৰপ্ৰেট কৰিছোঁ। আমি এনেকুৱা এজন মানুহৰ পৰা সময়কণ পাইছোঁ যে যিজন কৰ্পৰেট ক্লাব মেম্বাৰ এজেণ্ট হয়, তেখেতৰ 5 মিনিটো সময় নাই। তেওঁ ইমান ব্যস্ততাৰ মাজতো যে আমাক যে সময় দিছে, এইটো মানে আপোনালোকে বহুত সৌভাগ্যৱান। আমি তেনেকুৱা এজন ব্যক্তিক আমাৰ মঞ্চলৈ নিমন্ত্ৰণ কৰি আনিব পাৰিছোঁ। আৰু তেওঁলোকৰ পৰা আমি শিকিবলৈ আপোনালোকে মানে সকলোবিলাক চেষ্টা কৰি লওক। যিবিলাক ফিল্ডত গ'লে আপোনালোকে ঠেকা খায়, পলিচি হৈ নাহে, সেই আইডিয়াবিলাক লওক। আমি এনেকুৱা এজন ডায়মণ্ড লিডাৰৰ পৰা, আমি ডাইনেমিক মানুহৰ পৰা আমি মুখামুখি হ'ব পাৰিছোঁ। আপোনালোক অতি ভাগ্যৱান। আমাৰ যোৰহাটত ইমানসকল এজেণ্ট আছে, সকলোৱে এখেতক লগ পাবলৈও সুবিধা নহয়। গতিকে আপোনালোকে এইখন মঞ্চত লগ পাইছে, গতিকে তেওঁৰ পৰা আপোনালোকে যিমান পাৰে শিকি ল'ব চেষ্টা কৰক। মই বিশেষ একো কোৱা নাই, কাৰণ আমি তেখেতৰ পৰাহে আপোনালোকক শুনিবলৈ বা শিকিবলৈ পোনপটীয়াভাৱে আপোনালোকক ব্যৱস্থা কৰি দিছোঁ, যাতে আপোনালোকে ডাইৰেক্ট সুধিব পাৰে। আপোনালোকে সুধি লওক, যি জানিবলগীয়া আছে সকলোবিলাক জানি লওক। ঠিক আছে, কণ্টিনিউ কৰক। আৰু কাৰোবাৰ যদি কিবা সুধিব আছে, এইখিনিতে পোনপটীয়াভাৱে সুধিব পাৰিব। গুৱাহাটীত এখন মিটিং মানে কি ট্ৰেইনিং এটা দিব পাৰিব নেকি? মানে গুৱাহাটীৰ হেৰিখিনিৰ কাৰণে যোৰহাটত ঘপককে গৈ পৰা, মই মাজতে গৈছিলো কিন্তু টাইম মিলাব নোৱাৰিলো আপোনাৰ কাৰণে। জলানন্দ দাই আহিম বুলিও কৈ আছিলে। নহয় বাইদেউ, আমাৰ মেজৰিটি এজেণ্ট যোৰহাটতে আছে যে বাইদেউ। মানে ইয়াৰ পৰা মানে
আপোনাৰ কাৰণে গ'লে মানে আমি হয়তো গোটেই টিমটো লৈ যাব লাগিব তাত এদিন মানে আমি এটা টুৰ প্ৰগ্ৰেম কৰি কিনে মিটিংখন তাত কৰিব লাগিব তেতিয়া বাৰু হ'ব বাৰু তেনেকৈ আমি এদিন ফুৰিব গৈ তাত মিটিং কৰি আহিব লাগিব মানে গুৱাহাটীত চাগে দেৱানন্দ দা হেৰি আপুনি কৈছিলে ন আৰু কেইজনমান নতুনকে সেয়া কৰিছে বুলি মই গুৱাহাটীতে STC এটা প্ৰগ্ৰেম ঠিক কৰি দিম খুব কম সময়তে দেই তাতে এটা প্ৰগ্ৰেম মই ঠিক কৰি দিম তাৰমানে ফেচ টু ফেচ হলে মানে কি মানে হেৰিটো এনেকে গুগল মিটত ধৰক চবতকে কথাখিনি ধুনীয়াকে শুনিছো বুজিও পাইছো কিন্তু ফোনত বহি যিটো এটা মানে কমিউনিকেশ্যন হয় আমনি বাইদেউ হয় মই বাৰু গুৱাহাটীত আপোনালোকে STC প্ৰগ্ৰেম এটা গুৱাহাটীত থকা কিজনী খুব সোনকালে মানে কৈ দিম আজি আপোনাৰ মুখ্য যিজন আকৰ্ষণ তেওঁৰ পৰা আপোনাৰ কিবা মনত কুকুচা আছে যদি আপোনালোকে দিয়ক আপুনিতো বহুত প্ৰথমৰ পৰা বহুত হেল্প কৰি আছে আপুনি প্ৰথমৰ পৰা বহুত হেল্প কৰি আছে মোক মইতো গাইডেন্সত আছোৱে আপোনাৰ তথাপি মই মানে কি মই নহয় আৰু কৈছো গুৱাহাটীত এখন হলে ঠিক আছে মই এইটো ব্যৱস্থা কৰিম বাৰু খুব সোনকালে বাইদেউ হ'ব বাৰু আগন্তুক দিনত আমি এখন মিটিং গুৱাহাটীৰ ফালে চেষ্টা কৰিম যাতে এনেকুৱা ধৰণৰকৈ প্ৰগ্ৰেমটো কৰিম আমাৰ যিহেতু মেজৰিটি এজেণ্ট যোৰহাট ডিভিজনৰ আণ্ডাৰততো আমি ইয়াৰ পৰা সকলোবিলাকে ফুৰিবগৈ কোনোবা এখন হোটেল আমি বুকিং কৰি ল'ব লাগিব মানে গোটেইখিনি এদিন টুৰত গৈ তাতে এদিন থাকি আমি প্ৰগ্ৰেম এটা কৰিম মানে মিটিংখনৰ ব্যৱস্থা কৰিম লগতে আমি গুৱাহাটীও ছাৰ আমাৰ তাৰ সেইফালেও কেইবাজনো মানে প্ৰিন্সিপাল ছাৰ আছে যিসকলে ট্ৰেইনিঙৰ এক্সপাৰ্ট তেওঁলোককো কৰিম আৰু এইফালৰ পৰা আমি এজন ব্যক্তি লৈ যাম যি নেকি আপোনালোকক মানে আৰু ভালদৰে বুজাই দিব পাৰে হা সেইটো ব্যৱস্থা কৰিম বাৰু বাইদেউ অনাগত দিনত হা থেংক ইউ ছাৰ ঠিক আছে আৰু কিবা সুধিব আছে যদি সুধি লওক আপোনালোকে পোনপটীয়াকৈ সেইটো পৰা আৰম্ভ কৰিম এটা ছাবজেক্ট নাথাকিলে ডিছকাছিং হৈ আছে যদি আমি কিবা এটা বিশেষ ছাবজেক্ট থাকিলেহেঁতেন সেইটোৰ ওপৰত আমি তন্নতন্নতে উলিয়ালো কি আপোনালোকৰ ডাউটৰ ওপৰতে যিকেইটা যিকণ সময় আছে আৰু এতিয়া এঘণ্টা ইতিমধ্যে হৈয়ে গৈছে গতিকে যেতিয়া মানে মানুহ এজনক পলিচিটোৰ কথা কওঁ যে ধৰক এনেকে কথা পাতিলো ধৰক নতুন বাচ্ছা এটা জন্ম হৈছে মানে এবছৰ হৈ গৈছে কিবা কাৰণত গলো পলিচি মানে হেৰি মই যে এডুকেশ্যন পলিচিটোৱে মানে কৰাব পাৰে আজিকালি এডুকেশ্যনটো বহুত মানে এক্সপেঞ্চিভ হৈ গৈছে আপোনালোকে যোন কৰি থয় তো সেইটো আপোনালোকৰ মানে পিছৰ ফালে এনেকুৱা মানি বেক পলিচিটো ধুনীয়াকে বস্তুটো বুজি লয় তাৰপিছত গোটেইখিনি দিবলৈ কয় যদিও মই দেৱানন্দ দাৰ লগতো মানে ডিছকাছ কৰি তেনেকে মই পলিচিৰ হেৰি দিছো তাৰপিছত মানে ছেকেণ্ড মুহূৰ্তত মানুহজনৰ কি হয় নাজানো নকৰে দাদা তেনেকুৱা হৈছে ন মানে গোটেইখিনি মানে হেৰি লোৱাৰ পিছত মানে পইচাটো চেকটো দিয়াৰ সময়ত দিয়া নাই মই এটা কৰিছো শুন আপোনালোকৰ এটা মই মনৰ ধাৰণা ভাঙি দিম যদি আপোনালোকে কলটোতো খাইছে কল খাই নাই কল খাইছে নহয় চবেই কল খাই আমি কলটো খাই পেলাই কি কৰিছো বাকলিটো গোটেই বাকলি ডাঙৰ কলটো গোটেই বাকলিটো খাওঁ জানো আমি নাখাওঁ মাজৰ বস্তুটো খাওঁ কুঁহিয়াৰডাল খাইছো আমি ৰসটো খালো জাবৰবোৰ পেলাই দিছিলো হয় নহয় ঠিক তেনেকে কল মোৰ ভিতৰত সৰু সৰু গুটি থাকে আমি খালো এনেকে পেলাই দিওঁ আমি কান্দিছো নেকি যে ইমান কিনি আনিছিলো চব পেলাই দিবলগীয়া কৈছো নে বাৰু নাই কোৱা আমি জাবৰটো পামেই জাবৰ জাবৰ বুজিছে গতিকে চব যদি বাকলিয়ে চাকলিয়ে খাবলৈ নাপায় সেই ঘৰ সেইখিনি বাকলি গ'ল পেলাই দিলে ইঘৰত বাকলি পেলাই দিব কাৰোবাৰ ঘৰত দেখিব আপোনাৰ কাটি মেলি ধুনীয়াকে পলাই দিয়া আপুনি খুচি খুচি খাবলৈ পাব গতিকে এঘৰ নুঠিবলৈ নহব কথাটো নিগেটিভটো নাথাকিবই আপুনি এভৰি নিগেটিভ এবাৰ মনত থাক যদি নকয় না থেংক ইউ মই আকৌ থেংক ইউ আপোনাৰ মনত যি যোনফালে জ্বলিবলৈ দিয়ক অন্তত থেংক ইউটো কৈ থোৱা হব জলদি জলদি কৰি দিম আমি এই নিদিব কাম বুজিছে কৰিছো সেইখিনিত চাকচেছো হৈছো নিজৰ কাজিনছ বা তেনেকুৱা হেৰিখিনি ফাৰ্ষ্ট ৰিলেটিভৰ পৰা এতিয়া টাৰ্গেট লৈছো এভৰি মানে হেৰি এতিয়া মই আপোনাক সেইটো আকৌ আৰম্ভ কৰিম দেই আপুনি ক'লে ৰিলেশ্যনৰ পৰা চাকচেছ হৈছে সুধিম হা ৰিলেশ্যন বুলি যে ক'লে তেওঁ আপোনাক মাতে ফাটি ফাটি আহিছে কোনোবাই আপোনাক মাজনী বুলি মাতে হয়নে কোনোবাই আপোনাক মামনি বুলি মাতে কোনোবাই সোণজনী বুলি মাতে সেইবোৰ ৰিলেশ্যনশ্বিপ আপোনাৰ নহয় জানো হয়
হয়নে নহয়? শুনিছেনে? শুনিছেনে? হয় শুনা পাইছোঁ, হয় শুনা পাইছোঁ পাইছোঁ। কথাটো হ'ল কি, যেতিয়া আপোনাৰ ৰিলেশ্যন এখিনি খোলাৰ কাৰণটো হ'ল তেওঁলোকৰ লগত আপুনি সৰুৰ পৰা যিটো মেইনটেইন কৰিলে, সেই কাৰণে আপুনি আননোন মানুহবিলাকৰ ৰিলেশ্যন বিল্ডিং কৰিব লাগিব। এদিন তেওঁলোকৰ মাজতো আপুনি মাত ধৰিব, ক্লিয়াৰ কথাটো? ঠিক যেনেকে ৰিলেশ্যনৰ মানুহ কৰিলে, এদিন আপোনাৰ লাহে লাহে গৈ আপুনিও বেলেগৰ কাৰণে মাজনী বা বামনি হৈ যাব। ক্লিয়াৰ? এতিয়া আমি যিটো নহল সেইটো আমি ৰিপিটেই নকৰো। নহল নাই হোগাটো য়েছ নাহি তো নে। বুজিলে নে কথাটো? তই নকৰ নহয় নালাগে, মই তোৰ ঘৰৰ কাষৰ ঘৰত কৰিম। তই নামাতিলি নহয়, তই মোক গাড়ীখন বা বাইকখন চাই দিবা, তোৰ ঘৰৰ কাষত গৈ চাহ খাই থাকিম বোলে। জেদ হ'ব লাগিব, জেদি। বুজিছে নে কথাটো? আপোনাৰ লগৰ ছোৱালীজনী নকৰিলে, আপুনি তাৰ ইজনী লগৰ ছোৱালীৰ লগত ফটো মাৰি ফেচবুকত দি দিয়ক। ভাল লাগিল, থেংক ইউ, তই আজি মোক হেল্প কৰিলি বা তই মোক আজি লগ দিলি, তাই জ্বলি আপোনাক কৰিব লাগিব। গতিকে খেল খেলক, খেল। এতিয়াও আপোনাক কোনেও চামুচেৰে কেতিয়াও খুৱাই নিদিয়ে। আঁতৰি আনিব লাগিব, বুফেট আপুনি টানি আনিব লাগিব, নিজৰ ইচ্ছামতে থালত ভৰাই লওক, একদম বুঢ়াঙুলিটো লৈ ঢাকি লওক, একদম দমাই খাওক, একো কৰে নিজে খাব লাগিব। তাৰমানে কোনোবাই যদি পাতি দিয়ে আপোনাৰ বিচৰা মতে মাছ পিচ দিয়া নাই, মাংস দিয়া নাই, আপুনি নিজে যুদ্ধ কৰিব লাগিব। কথাটো বুজিছেনে? গতিকে আমাৰ কথাটো হ'ল নিগেটিভটো যদি আপুনি ফকাচ দিয়ে, সেইটো অটমেটিক ব্ৰেইনলৈ আমাৰ নিগেটিভ কনভাৰ্ট হয়। কবলৈ লাজ কৰি কব আপুনি, মোৰ তেনেকে নিগেটিভ হোৱা নাই দেই, এনেকে কব। কৈ কিন্তু ভগৱানে কওক নিগেটিভ নাই, এভৰি পজিটিভ, তেনেকে কব। নাভাবোৱে নিগেটিভটো, যিমান পাৰো ট্ৰাই কৰি আছো। য়েছ, গুড, ভেৰি গুড। আৰু বাইদেউ কাষ্টমাৰক নিগেটিভটো আপুনি নেদেখাব, মানে আপুনি নিগেটিভত ভোগা নেদেখাব, আপুনি হয় পজিটিভত থাকি বেলেগকো মই লগে পজিটিভ। লগে দেৱানন্দ দাদাক ফোন কৰো আৰু দাদা এনেকুৱা হ'ল। মই কৈছো দুখ বেদনা সেইবোৰ আমিহে জানো। মোৰ হাতত এতিয়া চহী কৰি থোৱা ফৰ্ম 99ৰ পৰা মোৰ এটা ৰুম ভৰ্তি হৈ গল। সেইখিনি মই বিকিলে মিনিমাম এতিয়া 3,000 টকা পাম, বুজিলে নে? সেই 3,000টো সেই সময়ত মোৰ খৰচ হোৱা নাছিল আকৌ, জানে নাজানে? এতিয়া তেলৰ দামটো আছিলে 27 টকা, গম পালে? গতিকে এতিয়া যদি সুধা খালি ফৰ্মখন যদি বিকি দিওঁ মই কাগজলা, তেতিয়াও 3,000 পাম। গতিকে এভৰি নিগেটিভ ইজ গুড। ফৰ্মখনতো চহী কৰি আনিছিলো ন, বুজিছেনে? দোকানত দি দিয়ক, পাই যাব 2 টকা এতিয়া, গম পাইছে নাই? গতিকে এইবিলাক ধেমালি নহব, গলেই লমেই, পইচা লাগিব আমাৰ, গম পাব। আৰু কি কৰিব গম পাইছে নাই? মই আকৌ কৈছো, আমি গোটেই ফলটো কিনি আনি বাকলি খিনি পেলাও, প্ৰথমে কাটি 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 গুটি চুটি বিলাক পেলাই অকমান খাবলৈ পাওঁ। আমি বস্তুটো আমি পাইছো নে কেতিয়াবা কওকচোন, যে আমি বাকলিটো খাব লাগিছিলে, ইমান দামত কিনি আনিছো। গতিকে ফল মূলটো পেলাই দিওঁ, অকমান খাবলৈ পাওঁ। আপুনি মই ইমান হাবি হাবি লাখ লাখ টকা কমিশ্যন পোৱা সেই টোপোলাটো সি বাকলিত নুগুচোৱাকে একেলগে খাবলৈ পাব নেকি আপুনি? গতিকে এনেকুৱা ধৰণৰ হব লাগিব, এনেকুৱা হব লাগিব, চালাদ নিদিলেও হব, জোৰ জবৰদস্তি খাব লাগিব, চেলেঞ্জ লাগিবই, সেইটো হব লাগিব। গতিকে নিগেটিভ চিগেটিভ একো নাপাৰিব। আপুনি ভাবক, থেংক ইউ নিজক দিব, থেংক ইউ উদ্ধৱ, থেংক ইউ উদ্ধৱ, তই কিন্তু বনাই দিলি আজি, এনেকে ভাবিব লাগে। তাৰমানে নিজক থেংক ইউ দিয়ক। আজি দিতুলে কব লাগে যে আই এম দ্য ডেভেলপমেণ্ট অফিচাৰ, আই এম দ্য নম্বৰ 1, নিজক কব আপুনি। কোনেও পৃথিৱীত কাকো সন্মান নিদিয়ে, নিজক সন্মান লব, চেলেঞ্জ, গম পাইছে নাই? আমি বিলাক হলো এডভাইজাৰ। এডভাইজাৰ মানে কি? এনেকে যে আগতে জোকাই বৰ এডভাইজাৰটো আহিছে, আৰে য়েছ, আমি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ভাৰতবৰ্ষক চলাই থকা এটা অনুষ্ঠানৰ এডভাইজাৰ। আমাৰ ওপৰত বেলেগে নহয়, আমি ফাইনেন্সিয়েল ষ্টেটাছ, ফাইনেন্সিয়েল মানে আমি এলাইনমেণ্ট কৰো। ভগৱানে নকৰক বাই চান্স কিবা হলে কোটি টকা আমি দিওঁ, কোনেও নিদিওঁ। এবাৰ মানুহক ষ্টেট গভৰ্ণমেণ্টত কাম কৰা মানুহজনৰ টকা 10,000 দিয়েগে গৈ পেলাই। আমি এক্সিডেণ্টেল কেছ হলে চাৰ্ভিছ থাকিলে উইদিন 2 days আমি 50 লাখ থাকিলে 1 crore দিওঁ। এক ছেকেণ্ড, চৰি, হেল্ল', গতিকে আমি বিলাক হলো এডভাইজাৰ।
আমিবিলাক এডভাইজাৰ ক'ৰ এডভাইজাৰ? আমি এডভাইজাৰ হৈ গলো ভাৰত চৰকাৰৰ আটাইতকৈ ভালটো গ্ৰান্টেড, গভ গ্ৰান্টেড। আমি দলিলত লিখি দিলেও পইচা পামেই, কেতিয়াও পইচা নকমে। মই সেইকাৰণে প্ৰথমতে কৈছো যে আমি য'ত কাম কৰিছো আমি প্ৰাউড হ'ব লাগে। আমি য'ত কাম কৰিছো ৰজাৰ দৰে খোজ কাঢ়িব লাগে, আমাৰ ভয় চয় নাই। সেইকাৰণে কোনোবাই নিগেটিভ কৰিলেও আমি সেইটো কথা পাহৰি আকৌ বেলেগ এফালে যাব লাগিব। ইঘৰৰ পৰা সিঘৰলৈ ইটো শুনাৰ পাছত সিটো শুন, দেখা যাব কি হ'ব। গতিকে আমি সদায় কামটো কণ্টিনিউ কৰিব লাগিব, এভৰিডে সদায় ৰুলিং কৰিব লাগিব, এনজয়মেণ্ট ল'ব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, মনৰ শান্তিৰ কাৰণে যি মন যায় তাকে কৰিব লাগিব, বেয়া কামৰ বাদে। হা, আৰু সপোনটো বেছি লিখিব লাগে। মই ইয়াৰ পাছত এইটো কৰিম, ইয়াৰ পাছত এইটো কৰিম, ইয়াৰ পাছত এনেকে ভাবি থাকিব আপোনালোকে। একদম অভাৰ থিংক কৰি যাওক, আপত্তি নাই। LICৰ বিষয়ে অভাৰ থিংক কৰক, তেতিয়া দেখিব নিগেটিভটো কাকো কবলৈও মন নাযায় আৰু নিগেটিভ আপোনাৰ নাইকিয়া হ'ব। আৰু সোধকচোন কিবা, আৰু কুৱেশ্যন কৰক, বেছি সময় নকৰক বাৰু, বেলেগ দিনা আকৌ বহিম। কওকচোন। হেল্ল' ছাৰ, গুড আফটাৰনুন। মোৰ নাম মামনি মহন্ত। মই এগৰাকী মানে ইয়াৰে এডভাইজাৰ হয়। মোৰ নিজৰ কোড নহয়, আচলতে মোৰ ছোৱালীৰ নামত কোড উলিয়াই মই এটা হেৰি কৰি আছো। আৰু আমাৰ আচলতে এটা মোৰ প্ৰব্লেম হৈছে, মই মাজতে কিবা কিবি দুটামান দিছিলো আৰু বিশেষ দিব নোৱাৰা কাৰণে চাগে এতিয়া মোৰ আচলতে এটা এক্সিডেণ্টো হ'ল। মোৰ অপাৰেশ্যন হৈ বৰ্তমান মই বিচনাত আছো। মই ফোনৰ জৰিয়তে যাৰ তাৰ লগত তেনেকে কণ্টেক্ট কৰি আছো আৰু। কিন্তু মানে কি হৈছে, আমাৰ প্ৰব্লেমটো এইটো হৈছে, মই ভাবিছো আমি কিছুমান ফিল্ডত আমি কথা ক'ব আচলতে নজনা হৈছো, কাৰণ আমাক মানে কি হৈছে ট্ৰেইনিংটো আমি পোৱা নাই। আচলতে আমাক ট্ৰেইনিংটো বহুত বেছি দৰকাৰ হৈছে। মই অনুৰোধ কৰিছো যাতে অনলাইন যোগে হলেও আমাক এইটো আমাৰ যিটো আমি ফিল্ডত যাবলগীয়া, যিখিনি আমি মানুহৰ লগত কথা পাতিবলগীয়া যিটো আমাৰ ট্ৰেইনিং, সেইটো আমাক যথেষ্ট প্ৰয়োজন হৈছে। আৰু এটা মোৰ বিশেষ হেৰি, মই মেডিকেল সম্পৰ্কে আপোনাক অকণমান কথা জানিব বিচাৰিছো। এই যে আমাৰ অলপ বয়সীয়াল লোকে যে পলিচি কৰিলে আমি মেডিকেল দিব লাগে, সেইখিনি আচলতে মই নাজানিছিলো, মানে মোৰ ট্ৰেইনিংটো নাই কাৰণে আচলতে মই নাজানো। মই এটা তেনেকুৱা আচলতে প্ৰব্লেমত মই ফচি আছো। মই গোটেইখিনি জানিবৰ কাৰণে ছাৰক ফোন কৰো, যদিও ছাৰে আচলতে এতিয়া ভৰি ভগা বুলি কেলে জানো গুৰুত্ব নিদিয়ে, সিমান ফোন চোন কৰিলেও। মানে এই মেডিকেলটো কেনেকুৱা পৰ্যায়ত থাকিব পাৰে, ইয়াৰ পৰা আমি কেনেদৰে মানে আগবাঢ়িব পাম, মোক অকণমান জনাই দিয়ক। মেডিকেল মানে কোনটো মেডিকেল? মানে পলিচি খোলোতে পলিচি খোলাৰ পিছত ধৰক মেডিকেল যে দিবলগীয়া হয় কিছুমান বয়সস্থ লোকে, সেইখিনি শুনি লওক। এখন চাৰ্ট আছে হা, মেডিকেল, নন মেডিকেল, স্পেচিয়েল, মেডিকেল স্পেচিয়েল। এতিয়া আমি 50 years হৈ যায়, এইবিলাক আপোনালোকে চাৰ্টত পাই যাব, ইয়াত নকয়। মই কৈ দিছো আপোনাক, যেতিয়া আমাৰ চাম ইছ্যুত আহি যায় তাৰ এখন লিষ্ট থাকে, যেতিয়া আমাৰ ঘৰত পাই গ'ল তাৰ এখন লিষ্ট থাকে। এতিয়া আমাৰ হেভি প্ৰিমিয়াম বিল, ৰিস্ক কভাৰ যেতিয়া বহুত বেছি হ'ব, তেতিয়া আমাৰ চাৰ্টৰ মতে কিছুমান মেডিচিনত অট'মেটিক আহি যায় যে তেওঁ এজন মানুহ হয়তো মেডিকেল পিনে ECG, ABS, এইটো আকৌ TPA বুলি কয়। TPA মানে থাৰ্ড পাৰ্টি এডমিনিষ্ট্ৰেটৰ থাকে। মানে আমি এটা ফটো তুলি, লাইভ ফটো এটা, তেওঁলোকক ধৰি লওক আপুনি প্ৰেচাৰ জোখা হওক, বেজি দিয়া হওক, কিবা এটা ফটোটো মাৰি আমি তেওঁলোকলৈ পঠাবলৈ, তেওঁলোকে অবজাৰ্ভ কৰি অৰিজিনেলি একচুৱেলি তেওঁলোকে নিজে মেডিকেল কৰিব লাগে। কিন্তু আমাৰতো পলিচিটো হ'ব লাগিব, আমিতো বেমাৰী মানুহ খোলা নাই, বেমাৰ নাইও, বাচিও থাকিব। সেইকাৰণে আমাৰ এইটো হ'ল এটা নীতিগত চিষ্টেম, বুজিছেনে? নীতিগত মানে দেই, এইটো কেতিয়াও মানুহ চাই কৰা বা এইজনে হেৰি কৰাৰ কাৰণে নাই কৰা, এনেকুৱা নহয়। আমাৰ মেচিনে অট'মেটিক লৈ লয়। যেতিয়া মেডিকেল আহে, মেডিকেল যিকেইটা বস্তু প্ৰয়োজন হৈছে সেইকেইটা হয় ডেভেলপমেণ্ট অফিচাৰৰ লগত যোগাযোগ কৰি, বা আমাৰ যিজন মেডিকেল চাপ্লাই দিয়া মানুহ, তেওঁৰ ফোন নম্বৰটো লৈ তেওঁক যিকেইটা পেমেণ্ট কৰিবলগীয়া হ'ব, সেইটো ভিতৰুৱা কথা, আমি পেমেণ্ট কৰা বুলি ক'ব নোৱাৰো। যিহেতু তেওঁলোকে হয়তো পেমেণ্ট নকৰাকে দিব, যদিহে আপুনি পেচেণ্টজন লৈ যাব পাৰে বা ক্লাইণ্টজন লৈ যাব পাৰে। গতিকে এইটো এটা সৰু কথা। আপুনি ডেভেলপমেণ্ট অফিচাৰৰ লগত 10 মিনিট এদিন ভালকে বহক, কি লাগে, কেতিয়া লাগে, এখন চাৰ্ট আছে, চাৰ্টখন আপুনি মাৰি ল'ব। তেতিয়া আপুনি খুলিবলৈ যোৱাৰ আগতে গম পাব তেওঁ মেডিকেল লাগিব নে নালাগে, গম পাইছেনে? কিমান চাম ইছ্যুত কিমান মেডিকেল লাগিব, কিমান টকাৰ আগৰ আছে পলিচি, সেইখিনি আহি প্লাছ হ'ব। ধৰি লওক আপুনি 50 লাখৰ পলিচি এটা খুলিছে, আগতে আকৌ 1.5 কোটি আছিলে, গতিকে এতিয়া 2 কোটি হ'ল, 2 কোটিত মেডিকেল বেলেগ লাগি যাব পাৰে। কিন্তু আপুনি এটা পলিচি খুলিছে 1 লাখ টকাৰ, 2 লাখ টকাৰ, তেওঁ 50 বছৰ হোৱাই নাই, তেওঁ মেডিকেল নালাগে। কোনোবা এটা খুলিছে 43 years, 1 কোটি, তেওঁ হয়তো মেডিকেল নালাগিব পাৰে, তেওঁ কিন্তু টেক্সৰ বস্তু লাগিব পাৰে। গতিকে ভেৰাইটিজ আছে, তাৰ লিষ্ট আছে, তাৰ ফৰ্মুলা আছে।
আপোনালোকৰ বিষয়া পৰ্যায়ৰ যিখিনি মানুহ আছে তেওঁলোকৰ লগত যোগাযোগ কৰি, এইটো একদম সামান্য কথা। এইবিলাক হ'ল আমাৰ আফটাৰ চেলছ কৰি অহা পাছৰ সৰু কথা। এইবিলাকৰ বন্ধু ধেৰ আছে, ব্ৰাঞ্চ মেনেজাৰ আপোনাৰ হেঁচা মাৰি ধৰিব ডাঙৰ পঞ্চায়ত। এইবিলাক নিশ্চিন্ত মনে থাকক, এইবিলাক আপোনালোকে কেতিয়াও প্ৰব্লেম বুলি নাভাবে। অ'কে, বুজি পালেনে বাইদেউ? গোস্বামী বাইদেউ, মহন্ত বাইদেউ বুজিলে নে? মহন্ত বাইদেউ বুজি পালে? হেল্ল' হেল্ল', বুজি মই বুজি পাইছো। আচলতে তেখেতসকলে আমাক সেইখিনি ভালকে জনাই দিব লাগে। সেইকাৰণে মই ভাবিছো আমাক মানে কি এক্সামটো দিয়াইছে আৰু ধৰক মোৰ ছোৱালীয়ে দিছে অৱশ্যে, মই দিছিলো যদিও মোৰ এইটো ক'ড আগতে আছিলে, কিন্তু এতিয়া মই এইটো কি বীমা সখীত মোৰ ছোৱালীক এক্সাম কৰাই মই তাত এপইণ্টমেণ্ট লৈছো, মই কামখিনি কৰিছো। সেইকাৰণে মানে আমাৰ ট্ৰেইনিংটো বিশেষ নাই হোৱা। আৰু মই ভাবিছো এতিয়াতো মই কিমান দিন চাগে খোজকাঢ়িব নোৱাৰিম, কথা নাই। এনে হৈছে অনলাইন যোগে যদি আমাক এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰে, তাত আমি যথেষ্ট সুখী হ'ম। তেওঁ কোড নম্বৰটো কওকচোন। হেল্ল', তেখেতৰ ফোন নম্বৰটো মানে যিজন মোৰ ক্লাইণ্ট আছিলে নহয় জানো? হেল্ল', মোৰ ছোৱালী। হেল্ল', কাৰ ফোন নাম্বাৰ কৈছে? LIC কোড নম্বৰটো মই দিছো ৰ'ব। ধুন এক মিনিট দেই, মই আপোনাক অকণমান পিছতে দি আছো কোড নাম্বাৰটো। এতিয়া আৰু কওকচোন। তাৰ বাবে বাইদেউ এইখন মঞ্চ আমি আয়োজন কৰিছোঁ, যাতে আপোনালোকে আমি ফিজিকেলি মিটিঙো কৰি থাকোঁ ব্ৰাঞ্চত। যেতিয়া আপুনি ব্ৰাঞ্চত ফিজিকেলি মিটিং হয়, আপুনি আহিব নোৱাৰিলেও আপোনাৰ ছোৱালীগৰাকীক হ'লেও পঠিয়াই দিব। আৰু আমি কেতিয়াবা যিসকলে আহিব নোৱাৰে তেওঁলোকৰ কাৰণে, খুব ব্যস্ত থকাসকলৰ কাৰণে আমি এই অনলাইন প্লেটফৰ্মখন এতিয়া আমি আজি অলপ দিনৰ পৰা চলাই আছোঁ মানে। ঠিক আছে। আৰু কোনোবাই কিবা সুধিবলৈ কওকচোন। ছাৰ, মই জইন কৰিছো, মই গৌৰীসাগৰৰ পৰা। ছাৰ আনন্দ দাস। যদি জইন কৰিছো, মই ফুল ছাপৰ্ট মোৰ ছাৰ আছো। আৰু ক্লাছ গৈছো যোৰহাটত, যেনেকে মিটিং মাতিছে মই তেনেকে এটেণ্ড কৰিছো ফিজিকেলি। ভাল লাগিছে ছাৰ এইখন ফিল্ডলৈ আহি। মই একচুৱেলি 25 বছৰ আগত মোক LIC এজেণ্ট মানে কৰিবলৈ কৈছিলে, নকৰিলো। দেৱানন্দ ছাৰে মোক 25 বছৰ পিছত লগ পাইছে। মোৰ ফ্ৰেণ্ড আছিলে, চাইল্ডহুড ফ্ৰেণ্ড, কিন্তু তেখেতক লগ পাই ৰাতি 12টা বজাত ডকুমেণ্ট দিছিলো। মই মানে পৰীক্ষা কিমান সোনকালে পাৰি পৰীক্ষাটো দিবলৈ দিয়ে। ফেইথ আছে, বিশ্বাস আছে, নিশ্চয় আপোনালোককো ধন্যবাদ, নজনা কথা জানিব পাৰিছো বহুত। মই প্ৰায় তেতিয়াই থাকে মই এটেণ্ড কৰো ছাৰ। আপোনালোকৰ মাজত ভাল লাগিছে ন, অনুভৱটোৱে সুন্দৰ হৈছে ছাৰ। নাজানো, কিন্তু মনেৰে ধনী হৈছো। ভাল লাগিল, আপোনাৰ মন্তব্য ভাল লাগিল দেই। আমি আৰু চেষ্টা কৰিম। ময়ো ছাৰ 2008 দিছিলো LIC পৰীক্ষা, তাৰপিছত মই এইবাৰ পাছ কৰিব নোৱাৰিলো। তাৰপিছত এইবাৰ লাষ্ট ইয়াৰ ডিচেম্বৰত মই যোৰহাট গৈছিলো কিবা এটা বিয়াৰ ব্ৰাইডেল সজাবলৈ। দেৱানন্দ ছাৰৰ ঘৰত, তেওঁৰ বায়েকৰ ছোৱালী আছিল নেকি, তো মানে দেৱানন্দ ছাৰৰ ঘৰতে থাকিব দিলে। তো সেই তেনেকে কথা পাতি আকৌ এতিয়া 2025ত মই মানে LIC পৰীক্ষাটো পাছ কৰি দেৱানন্দ দাৰ গাইডেন্সতে মই মানে বহুতখিনি হেৰি পাইছো। তেওঁ বহুত ধুনীয়াকে গাইড কৰিছে। আৰু মানে নাভাবা কথা এটা, গৈছিলো কিবা এটা বেলেগ কামত, লৈ আহিছো কিবা এটা বেলেগ এটা হেৰি। হয়, ধন্যবাদ। এই জোনালী বাইদেউ লাইনত আছে নি? আপুনি জোনালী বাইদেউ আপুনি লাইনত আছে যে আপুনি দুই এষাৰ সুধিব পাৰিব। কওক। আপোনালোকৰ অভিজ্ঞতা সোধক। মই এদিন কথা দিছো, যিসকলৰ আমাৰ টিমৰ মনত আপোনাক বহুত ডাঙৰ থেংক ইউ এটা চবৰে আগত দিছো, কাৰণ আপুনি যেন সেইদিনাখন এপ্ৰ'চ নকৰিলে হয়, আজি মই এইটো লাইনত নাথাকিলো হয়। হ'ব, ময়ো ধন্যবাদ দিছো, কিন্তু মই এদিন আপোনালোকক কথা দিছো, মই পাৰ্চনেলি ব্যক্তিগতভাৱে মই উদ্ধৱ দাক আপোনালোকক এবাৰ উদ্ধৱ দা অফিচলৈ লৈ যাম। LIC এজেন্টৰ মানে মেইন বস্তুটো কি, কথাখিনি আমি জানিব লাগিব, বুজিছেনে? যিটো বস্তু হাৰ মানি গৈছিলো 2008ত, দি কিনে নোৱাৰিলো, সেইটো বস্তু আপুনি ধৰক আকৌ নতুনকে মানে কিমান আৰু, তেতিয়া ধৰক বয়স বহুত কম আছিলে, এতিয়া 50 yearsত ধৰক আকৌ আপোনাৰ গাইডেন্সত এইটো লাইনত আহি গলো।
এইটো এটা মই মানে মোৰ টোটেলি ফিল্ডখন বেলেগ আছিলে ন, বেলেগ এটা ফিল্ডত আহি গৈছো। হয় হয় হয়, আচলতে এই কথাটো এনেকুৱা হৈছে, মইতো LIC বস্তুটো মই এনেকুৱা নহয়, LIC মোৰ পেচা নহয়, নিচা হয়। এই মামনি বাইদেউৰ ৰিকুৱাৰমেণ্টটো মই অকণমান কৈ দিছো। পাৰ্টিজনে প্ৰথম পলিচিটো দিলে, চেকখন বাউন্স কৰিলে, ঠিক আছে। তাৰপিছত তেওঁৰ আগত 1 কোটি টকা পলিচি এটা আছে, সেইখন চেকো বাউন্স হৈ আছে। এতিয়া মেডিকেলটো যেতিয়া আমি এপ্ৰুভেল দিলো, সেইদিনা ভিডিঅ' কলটো বেংগলোৰৰ পৰা কৰিলে, এটেণ্ড নকৰিলে। এতিয়া অন প্ৰচেছত আছে, ভিডিঅ' কলৰ পাৰ্টিয়ে নিজে এটেণ্ড কৰিব, এইটো আমাক কোনো ব্ৰাঞ্চ মেনেজাৰেও বাধ্য কৰাব নোৱাৰে। গতিকে তেওঁক মই কৈ আছো অন প্ৰচেছ, যেতিয়া মোৰ কথা হয় মই কথা পাতিম। এনেইতো কথা পাতি লাভ নাই ন। বাউন্সাৰটো বোলে ডিফল্টাৰ মানুহৰ পলিচি কৰিবলৈ দিগদাৰ আছে আজিকালি, বহুত কমপ্লিকেচি আছে। মই বস্তুটো ডিভিজন লেভেললৈকে গৈ কথা পাতি আছো, কিন্তু বস্তুটো পাৰ হলেই হ'ব। সেই কথাটোত ইমান গুৰুত্ব দিব নালাগে। আমাৰ কি প্ৰয়োজন আছে, আমি উদ্ধৱ দাক আজি এই সময়কণ আৰু 10-15 মিনিটমান পাম, আৰু আমাৰ কি কমপ্লিকেশ্যন, ব্যক্তিগত কমপ্লিকেচি দিব নালাগে, আমাৰ আবেগ অনুভৱ সেইবিলাক কথা পতাতকৈ আমি ভাবিছো আমি কোনটো সূত্ৰে গলে আমি কেনেকে মানে আমি প্ৰতিটো সমস্যা সমাধান কৰিব পাৰো, কেনেকে গলে আমি হাঁহি মুখে বস্তুটো আমি মানে আৰ্গুমেন্ট কৰিলে লাভ নাই। আৰ্গুমেন্টৰ আঁৰত বহুত আৰ্গুমেন্ট থাকে। আমি কেনেকে অভাৰকাম কৰিব লাগে, আমাৰ চিটুৱেশ্যন বিলাক কেনেকে অভাৰকাম কৰিব লাগে। মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা, উদ্ধৱ দাৰ লগত মোৰ ব্যক্তিগত অভিজ্ঞতা 16 বছৰ আছে। মই সেই মানুহজনৰ লগত নেৰা নেপেৰাকে আছো 16 বছৰ। গতিকে মই ভালকে জানো আপোনালোকৰ মনত যেনেকুৱা ক্ৰিটিকেল প্ৰশ্ন আহে সেইটো সোধক। ক্ৰিটিকেল প্ৰশ্ন যে যিসকলে হতাশাত ভুগিছে যে LIC পচিবল নহয়, LIC কোৱাটো পচিবলেই নহয়, LIC নোৱাৰি থাকিব, LICত আমি টিচ দিব নোৱাৰিম। যিসকলৰ মনত তেনেকুৱা ভাৱ এটা আহি আছে, তেনেকুৱা প্ৰশ্ন সোধক, কেনেকে সমাধান দিয়ে আপুনি সেইটো চাওক। তেওঁ এনেকুৱা এজন মানুহ, তেওঁ আঙুলিত ধৰি মই সফল হৈছো, তেওঁ মোক টানি লৈ গৈছে তেওঁৰ লগত। গতিকে আপোনালোকৰ আজি মই দিপুল বৰগোহাঁইক পুনৰবাৰ ধন্যবাদ জনাইছো। যদিও মোৰ উদ্ধৱ দা মোৰ দাদাৰ নিচিনা সদায় পাই থাকো, বোলে এনেকুৱা হৈছে কথাটো, দিতুল বৰগোহাঁই ইমান সুন্দৰ এটা আৱিষ্কাৰ কৰিলে। পৰৱৰ্তী সময়ত আপোনালোকে আকৌ আমি ছমাহ বা 5 মাহ 3 মাহ 2 মাহত যদি উদ্ধৱ দাই ইচ্ছা কৰে, আমাক কিন্তু এবাৰ আমি কম যে এনেকুৱা এজন বহুমূলীয়া মানুহক কুৱেশ্যন কৰিব লাগে, যে যিখিনি হতাশাগ্ৰস্ত, যিখিনি নেগেটিভ আছে আপোনাৰ মনত, সেইখিনি প্ৰশ্ন কৰক। মই ধন্যবাদ দিছো, মই দীপজ্যোৎস্না কলিতাক ধন্যবাদ দিছো, ফ্ৰেণ্ড হিচাপে মামনি বাইদেউক ধন্যবাদ দিছো, মোক এপ্ৰিচিয়েট কৰিছে। মই ভাল লাগে, নিজৰনো ভাল কথা শুনি কাৰ বেয়া নালাগে। কিন্তু আমাৰ সময়তে এইটো নহয়। মই সকলোকে অনুৰোধ জনাইছো, আপোনালোকৰ যিমান ক্ৰিটিকেল প্ৰশ্ন আছে, এনেকুৱা এজন মানুহৰ লগত আমি কথা পাতি আছো, যিজন যোৰহাট ডিভিজনৰ ডাইনেমিক মানুহ, যিজন মানুহ আজি দিতুলে হওক ময়ে হওক, তেওঁক আমি নমস্কাৰ কৰিব লাগিব, হয় নহয় দিতুল বৰগোহাঁই কোৱা? হয় হয় হয়, আমি উদ্ধৱ দাক সদায় চেলেক্ট কৰোঁ। মই DO চাকৰি সোমোৱাৰ আগতো মই DO চাকৰি সোমোৱাৰ আগতো আমাৰ ট্ৰেইনিঙত আমি থাকোঁতে ADO ট্ৰেইনিঙত থাকোঁতে আমাক গাইডেঞ্চ কৰি থৈ আহিছিলে। এই ADO হলত যেতিয়া আমি হলত আছিলোঁ, মানে গধূলি এদিন আমি ট্ৰেইনিঙৰ পৰা যোৱাৰ পিছত আমাক এদিন যিখিনি প্ৰেৰণা দিয়ে, আমি DO কাম চাকৰি কৰিবলৈ আৰু দুগুণ উৎসাহ পাইছিলোঁ। উদ্ধৱ দা, আপোনাৰ মনত আছেনে বাৰু এদিন গধূলি যে আপুনি আমাৰ ৰুমত গৈ পিনে যে আমাক যিখিনি প্ৰেৰণা দি আহিছিলে? আমি ADO সকলক হয়, দেৱানন্দ দা, গুৱাহাটীত এটা ট্ৰেইনিং সেয়া কৰক, মানে ফ্ৰণ্টে যিটো হয় ন কথা পাতিবলে। নিশ্চয় কৰিম বাইদেউ, আমি অতি সোনকালে ইয়াৰ পিছত তাৰ ব্যৱস্থা হৈ যাব, তাৰ ব্যৱস্থা মই কৰি আছো বাৰু খুব সোনকালে চফ্টৱেৰত। এতিয়া আপোনালোকৰ শেষৰটো অনুৰোধ যে আপোনালোকে কেনেকৈ অসম্ভৱ কেনেকৈ সম্ভৱ, এনেকুৱা কুৱেশ্যন যদি কাৰোবাৰ মনত আছে সোধক, আৰু পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ক। ধন্যবাদ। জোনালী বাইদেউ আৰু ধৰণী বাইদেউ মই শুনি আছো ছাৰ। কিবা আপোনাৰ যে ফিল্ডত গ'লে হোৱা সমস্যাবিলাক জোনালী বাইদেউ সুধি লওক আপুনি পোনপটীয়াভাৱে। আমি যোৰহাট ডিভিজনৰ এজন কৰ্পৰেট ক্লাব মানুহক লগ পাইছোঁ। হয়, ধন্যবাদ দিতুল দা। আপুনি ইমান ধুনীয়া মানে উদ্ধৱ ছাৰৰ লগত ইমান প্ৰশংসামূলক মানে অনুপ্ৰেৰণামূলক বক্তব্য শুনিবলৈ আজি সুবিধাকণ দিয়াৰ বাবে আপোনাক ধন্যবাদ। মই আজি শুনিছো কথাখিনি, মানে শুনি খুবেই ভাল লাগিছে। মই যিমানখিনি কাম কৰিলো এতিয়া, মানে অৱশ্যে পলিচি কিছুমান দিব পৰা নাই, মানে যিমানখিনি দিলো এতিয়া দিব পৰা নাই। এতিয়া আৰু যিখিনি বক্তব্য শুনিলো সেইখিনি শুনি মই আকৌ কাম কৰিবলৈ মানে উৎসাহ এটা পাইছো, আৰু আগলৈও কাম কৰিম বুলি আৰু আগবাঢ়িম বুলি ভাবিছো। আৰু गुड इवनिंग सर। জ্যোতিষ শংকৰ ছাৰৰ আণ্ডাৰত ছাৰে বহুত ছাপোৰ্ট কৰিছে। মানে মই এতিয়া নতুনকৈ লাষ্ট জইন কৰিছো।
লাষ্ট মান জইন কৰিছো দুটা পলিচিয়ে দিছো কিন্তু মাজত তেনেকুৱা লাগিছে কিছুমান কৈছে LIC আজিকালি কৰি লাভ নাই কিন্তু কেতিয়াবা মনটো ইনক্ৰিজ হয় কি কৰিব লাগে না নালাগে কিন্তু ছাৰে বহুত কৰে যদি মই বুজি নাপাওঁ লগালগ ছাৰক ফোন লগাই দিওঁ ছাৰে মানে বুজাই দিয়ে কাষ্টমাৰক কেনেকৈ কি কৰিলে ভাল হয় তেওঁ বহুত ছাপৰ্টিভ মানে জ্যোতি শংকৰ ছাৰে আণ্ডাৰত আছো মই গোটেইখিনি নমস্কাৰ মই বেছি সময় আৰু দিব নোৱাৰা আজি আপোনাৰ কথা শুনি অলপ লাগিছে যে কৰিব পাৰিম আগতো LIC তেনেকুৱা একো নাই মই ছাৰ শেষ এটা কুৱেশ্যন সুধো মই ছাৰ একদম শেষ সুধিছো যদিও সময় নাই কৈ যাওক তাৰমানে মই ধৰক ঠিকে কৰি আছো এই যে প্ৰশ্নটো কেতিয়াবা সন্মুখীন হওঁ মানে এনেকুৱা যে বহুত কৰি থৈছো এতিয়া আৰু LIC মানে নোৱাৰো আৰু দেই ঢেৰ পলিচি হৈ গৈছে এতিয়া কি কৰিব লাগিব এবাৰ কৈ যাওক এইটো দৰকাৰী প্ৰশ্ন চবেই মন দি শুনিব কুৱেশ্যন বেষ্ট কুৱেশ্যন দিছ মানে চেশ্যন দেই বেষ্ট কুৱেশ্যন দিছ চেশ্যন একদম নম্বৰ 1 এতিয়া আমি কি কৰিব লাগিব আপুনি তেওঁৰ লগত বহিব লাগিব বহি তেওঁক কি কৰিব লাগিব আপোনাৰ ভয়েসটো অলপ ডিস্টার্ব আহিছে আপোনাৰ ভয়েসটো ক্লিয়াৰ অহা নাই সকলোৱে মিউট কৰি দিয়ক ধুনীয়াকৈ শুনি পাব নেটৱৰ্কৰ প্ৰব্লেম তাৰ উপৰিও সকলোৱে মিউট কৰি দিয়ক কোনোবাই যদি আনমিউট কৰি থৈছে মিউট কৰি দিয়ক তেতিয়া তেওঁৰ ভইচটো ক্লিয়াৰকৈ আহিব ওকে স্যার আমি যেতিয়া তেনেকুৱা মানুহ পাম বিলাকক আমি প্ৰথমে খবৰ ল'ব লাগিব তেওঁ এজন এক্সপিৰিয়েঞ্চ মেন গম পাইছেতো তেওঁ এজন অভিজ্ঞতাপুষ্ট মানুহ LICৰ ওপৰত গতিকে আমি মনে মনে একদম সাৱধান হৈ যাব লাগিব যেনেকে পৰীক্ষা পেপাৰখন দিয়াৰ আগত আমি এবাৰ যেনেকে পঢ়ি চাওঁ কোনটো কুৱেশ্যন আগত কৰিব লাগিব তেওঁ এই সময়ত পলিচি খুলি থোৱাৰ পাছত ৰিপিট পলিচি কেনেকে খোলে সেই ব্ৰেইনটো আমি লগাব লাগিব তেওঁ এটাই কাম কৰিব লাগিব আপোনাক সেইটো দৰকাৰী কুৱেশ্যন দেই তেওঁ খোলা পলিচিটো ইমানেই ভাল আছিল পলিচি নাই বুলি তেওঁ দেখাব পলিচিখন পালে এইখন কেতিয়া খুলিব আপুনি বাপৰে এইবিলাক পলিচি আজিকালি নাই নহয় বহুত টকা পাব এইখন চাওক এইখনটো আৰু ভাল এইখন আৰু ভাল এইখন আৰু ভাল এইখনটো ইমান পাব দেই মেচিনটো হৈ যাব থেংক ইউ দেই থেংক ইউ আপুনি যে আমাতকে আপুনি বহুত ডাঙৰ মানে আপুনি বহুত এক্সপিৰিয়েঞ্চ পাৰ্চন কিন্তু মই খালি আপোনাক এটা কথা কওঁ আপুনি যেতিয়া ইমানখিনি দিলে এতিয়া আপুনি 3,60,400 টকা দি আছে আপুনি 4 লাখ কিয় কৰা নাই নো আপুনি লাহেকে কুৱেশ্যন দ্বিতীয় কথা 4 লাখ কৰিবলৈ আপোনাৰ ফাইনেন্সিয়েলি কিবা অসুবিধা হৈছে নেকি দ্বিতীয় কুৱেশ্যন LICৰ ওপৰত আপোনাৰ কিবা ক্ষোভ আছে নেকি কিয় আপুনি 4 লাখ নিদিয়ে তাৰ পাছত 5 নম্বৰ কুৱেশ্যন আপুনি এটা কাম নকৰে কিয় আপুনি ইমানকণ হলে আপুনি খুচুৰাটো কিয় কৰিছে এইটো পুৰাই 4 লাখটো দেখিবলৈ ভাল লাগিব 3,60,400 কৰি থৈছে আপুনি 4 লাখ যদি কয় যদি আপোনাৰ অসুবিধা হৈছে আপুনি নালাগে আপুনি মোতকে বহুত ইণ্টেলিজেণ্ট আপুনি বহুত জানে আপুনি জিন্দেগী পলিচি নকৰিলেও আপোনাৰ একো নাই জানে নাই মই আপোনাক দেখি যিটো পাওঁ আপোনাক দেখি আজি পলিচিখিনি দেখিব ভাবিলো যে আপুনি কিন্তু বেলেগ টেলেণ্টেড মানুহ নমস্কাৰ জানিছো আপোনাক আৰু পলিচি কৰিবলৈ নকওঁ কিন্তু এটা কথা আন চিকিৎসকৰ কাৰণে আপুনি এটা কাম কৰিব পাৰে বুজিছে মই এটা ভাল বস্তু দিম ইয়াতকে ভাল নহয় আৰু এটা ভাল বস্তু আহি আছে যিটো আগতে নাছিল ডিজিটেলি আজিকালি আপুনি কাম কৰিব পাৰিব আজিকালি বেলেগ হ'ল ডিজিটেলি মোবাইলত পেমেণ্ট মোবাইলত কাটিব অট'মেটিক কাটিব না প্ৰিমিয়াম দিব লাগে আপুনি টকা 20,000 5 বছৰ কাৰণে কাটি চাওকচোন জিন্দেগী বাদ জিন্দেগী সাথ লাইফ বনি যাব পাৰে যদি উপকাৰ কৰে এইবিলাক আপোনাৰ নিজৰ দায়িত্ব আপুনি কৰা কামটো এনেকৈ এপ্ৰিচিয়েট কৰক জিন্দেগী তেওঁক যাতে পলিচি খোলাৰ কাৰণে LIC এজেণ্টজনৰ বাদে কোনোবাই শলাগিছেনে তেওঁক এপ্ৰিচিয়েট কৰক যে আপোনাক মই থেংক ইউ জনাইছো আমাৰ ডিপাৰ্টমেণ্টৰ ইমান পলিচি আপুনি খুলিলে ৰিয়েলি নমস্কাৰ দেই আপোনাক থেংক ইউ আপোনাক মই একদম সেৱা জনাইছো মোক নালাগে খুলিব কিন্তু আমাৰ এই অনুষ্ঠানত যে ইমান সুন্দৰকে পলিচি খুলি আছে মই আপোনাক থেংক ইউ কিন্তু মই আপোনাক এটা দিম সেইটো কি দিয়ে সেইটো আপোনাৰ একদম ক্লিয়াৰ
মই মাজতে অলপ ইণ্টাৰপ্টেট কৰিছোঁ, আকৌ এবাৰ কৈছোঁ। এই তাতে আৰু এটা এড কৰিব পাৰি, তেওঁৰ ওচৰত দেখিলে এণ্ড'মেণ্ট প্লেনো আছে, মানি বেগো আছে, চিলড্ৰেন পলিচি আছে, সকলোবিলাক আছে। যিটো প্লেন তেওঁৰ ওচৰত নাই ধৰি লওক, তেনেকুৱা এটা প্লেনো আৰু লগতে ছাজেষ্ট কৰিব পাৰি। মানে ধৰি লওক ছাপ'জ এতিয়া নতুনকৈ অহা প্লেন জীৱন সাথী বা জীৱন উৎসৱ বা এতিয়া ইণ্ডেক্স প্লাছ। এটা কুৱেশ্যন আছে। হয় হয় তেওঁ যিহেতু ডেট কনচিপ্টটো তেওঁৰ মনত ব্ৰেইন ভাবি গ'ল, তেওঁক আমি এপ্ৰিচিয়েট কৰা বাদে তেওঁ হিউমেনিটিত খুলিব, ফৰ্মেলত পলিচি নোখোলে। হয় হয় এতিয়া আমি এপ্ৰিচিয়েট কৰি তেওঁক হিউমেনিটি আনিব লাগিব, তেওঁক এপ্ৰিচিয়েট কৰি তেওঁক ভাল লগাব লাগিব, তেওঁক এপ্ৰিচিয়েট কৰি তেওঁৰ কামত আমি শলাগি থেংক ইউটো তেওঁৰ পৰা ল'ব লাগিব। এতিয়া কি দিব লাগিব যে আগৰ পলিচিখিনি বেয়া বুলি কৈ দিব, এতিয়া তাতকে ভাল বুলি আমি ক'ব নোৱাৰো। তেওঁক ক'ব লাগিব যে আজিকালি ডিজিটেল মাৰ্কেটিং বেলেগ হৈ গ'ল, তাতো আপুনি ভৰিটো দিয়ক, বহুত স্মুথ, বহুত কম দিন, আপুনি সৰহকে দিয়ক কম দিনত লওক, সৰহকে দিয়ক কম দিনত লওক, এনেকে তাৰমানে অকমান ডাইভাৰ্ট কৰি কৰিব পাৰিলে ভাল। তাৰ পাছতে টেবুল নম্বৰ উল্লেখ কৰিব লাগিব। আপুনি প্ৰিমিয়ামটো 40,000 দিছে, আপুনি খুলি আছে জীৱন সাথীটো ক'ব নালাগিব, পাছতে গম পাব যে এইটো জীৱন সাথী। গতিকে আমি টেবুল নম্বৰটো বা পলিচিখনৰ নামটো নকয়, আমি ফাৰ্ষ্ট কনচেপ্টটো চেল কৰিলে আমি সফল। মই ভাবো মই তেনেকে দিম। ঠিক আছে। উদ্ধৱ দা, আৰু এটা কুৱেশ্যন এগৰাকী বাইদেৱে সুধিছিলে, তেখেতকো অকণমান ৰিপ্লাইটো দি আৰু সামৰণি মাৰিব আৰু যে এইটো শেষ প্ৰশ্নটো মানে এগৰাকী বাইদেৱে সুধিছিলে, এতিয়া মিটিঙতে সুধিছিলে যে এইটো যিটো প্ৰশ্ন যে সুধিছিলে সেই প্ৰশ্নটো কমপ্লিট কৰি লওক। এই কি বুলি কয়, LICত আজিকালি থ'লে লাভ নহয়, এই কথাটো প্ৰায় এজেণ্টক মোক আহিও কয়, কাষ্টমাৰৰ ওচৰত গৈছিলোঁ যে LIC খুলিনো কি হ'ব, লাভ নহয়। সেইখিনি সময়ত ৰিপ্লাইটো ময়ো দি থৈছোঁ বা তেওঁলোকক কেনেদৰে ক'ব লাগে, কিন্তু এতিয়া আজি আপোনাৰ পৰা শুনিম কেনেদৰে ৰিপ্লাইটো দিলে মানে যাতে কাষ্টমাৰজন সুখী হয়। ছাৰ আৰু এটা মাজতে ক'বলৈ লৈছো, এইটোৱে প্ৰশ্ন মানে যেনেকা এজেণ্টে আগৰ পৰা চলাই আছে মানে LIC, তেওঁ বহুত মানে ধুনীয়াকে বহুত পলিচি আছে, তেওঁ এতিয়া মানে মই কালি যেনেকে এটা কাষ্টমাৰ লগ পাইছো, তেওঁ মোৰ পৰা খুলিবলৈ মন গৈছে ফোনটো, তেওঁ মেচুৰিটি মানে যিটো আছে তাৰ এজেণ্টে কৈছে যে সেইটো পাই আমি এডজাষ্ট কৰি দিম, তেওঁতো মোক নিদিয়ে সেইটো পলিচি, কেনেকা বুজাব পাৰিম? সেইটো হিউমেনিটি আহি গ'ল, তেওঁৰ ওপৰত যদি হিউমেনিটি বেছি আছে, তেওঁ আগতে ৰিলেশ্যন বিলটো আপোনালোকে বেছি কৰি আছে, মইতো নতুন হয় ছাৰ, কালি ক'ব লাগিব। সেইটো কৰিলেও আপুনি এটা কাম কৰক, তেওঁ যদি নিজৰ পলিচি হয় সেইটো আপুনি নিজৰ, তেওঁ আৰু বেছি ভাল পায় বুলি মোকো এটা দিয়ক বুলি প্ৰথমে এপলজি কৈছিলে। আপুনি কি লাভ আছে কুৱেশ্যন সুধিছিলে, তেওঁক সুধিব লাগিব আপোনাৰ ডেট অফ বাৰ্থটো কিমান, তেওঁক কটককে কৈ দিব, পটাপট কৈ দিব নাই 1895 বেলেগ কৈ দিব ন, তেওঁক সুধিব লাগিব। তেতিয়াহ'লে এবাৰ কওকচোন আপোনাৰ ডেট অফ ডেটটো কিমান, তেওঁ পাগল হৈ যাব, বুজিছেনে কথাটো? এই যে আপুনি ক'ব নোৱাৰিলে মোক কথাটো, that is called LIC। এই যে ক'ব নোৱাৰিলে ডেট অফ বাৰ্থটো, that is called LIC। গতিকে আনৱান্টেড চিটুৱেশ্যনত জিন্দেগী কা বাট জিন্দেগী কা সাথ, LIC নহলে আপুনি ডেট অফ বাৰ্থ হৈ যাব পাৰে। গতিকে প্লিজ আপুনি LIC তেনেকে নক'ব। থেংক ইউ, সবকে ভাল লাগিল লগ পাই। ধন্যবাদ উদ্ধৱ দা। আমি পুনৰবাৰ বহুতজনৰ আৰু কিবা কিবি দুই এটা সুধিব থাকিলে, এতিয়া তেওঁলোকে শেহতীয়াকৈ সুধিছে, সময় থাকোঁতে আমি সুধিব কৈ আছিলোঁ বাৰু। তেখেতৰো ব্যস্ত মানুহ, আমি তেখেতক আমনি নকৰোঁ। ঠিক আছে উদ্ধৱ দা, ধন্যবাদ আপোনাৰ আমাৰ মিটিঙলৈ অহাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ হা। ঠিক আছে। Thank you, sir.